যোৱা দুদিন ধৰি আমি অসমৰ এজন বিধায়ক খুমটাইৰ মাননীয় বিধায়ক আমাৰ মৃণাল শইকীয়া ডাঙৰীয়াই বিভিন্ন সংবাদ মাধ্যম তথা সামাজিক মাধ্যমৰ জৰিয়তে আমি দেখিবলৈ পাইছোঁ যে তেওঁ অসমখনক দুভাগ কৰাৰ এটা তেওঁৰ মানসিকতা আমি দেখিবলৈ পাইছোঁ। উজনি অসম নামনি অসম আৰু তেওঁ এনেকুৱা মন্তব্য কৰিছে, এনেকুৱা তুলনামূলক মন্তব্য কৰিছে। তেওঁ কৈছে যে উজনি অসমৰ মানুহে নামনি অসমৰ মানুহক চলায়, উজনি অসমৰ মানুহৰ তেল আছে, চাহপাত আছে, এনেকুৱা ধৰণৰ কিছুমান তুলনামূলক মন্তব্য কৰি গোটেই অসমখনক ভাগ কৰাৰ এটা তেওঁৰ মানসিকতা আমি দেখিবলৈ পাইছোঁ। আৰু যিটো লোৱাৰ আছামত তেওঁ কয় যে লোৱাৰ আছামত কি নাই, আমি যদি কওঁ মা কামাখ্যাৰ পৰা আৰম্ভ কৰি আমাৰ বগৰীবাৰী মহামায়া মন্দিৰৰ পৰা আৰম্ভ কৰি প্ৰতিমা পাণ্ডে বৰুৱাৰ আমাৰ এই অসম, আমাৰ এই গোটেই শংকৰ ৰাজানৰ বৰ অসম, আমি সদায় চুকাফা আমাৰ লাচিত বৰফুকন আমাৰ বীৰ চিলাৰায়ৰ কথা কৈ আমি অসমখনক আমি গোটেই ভাৰতবৰ্ষ চিনাকি দিবলৈ চেষ্টা কৰোঁ। সেই সময়ত এজন জনপ্ৰতিনিধিয়ে এনেকুৱা ধৰণৰ তুলনামূলক মন্তব্য কৰি গোটেই অসমখনক ভাগ কৰা তথা নামনি অসমক বা উজনি অসম এনেকুৱা ধৰণৰ এটা ভাগ কৰাৰ যি পৰিকল্পনা সেই আমি তীব্ৰ ভাষাৰে গৰিহণা দিছোঁ। আৰু এনেকুৱা ধৰণৰ যাতে তেওঁ মন্তব্য নকৰে। তেওঁ কৈছোঁ যে যদিহে এনেকুৱা মন্তব্য তেওঁ কৰিছে আৰু যদি তেওঁ কিবা মাদক দ্ৰব্য খাই মাতাল হৈ যদি এনেকুৱা ধৰণৰ মন্তব্য কৰিছে, তেওঁ অসমবাসী ৰাইজৰ ওচৰত ক্ষমা খুজিব লাগে। আৰু অন্যথা কিন্তু আমি নামনি অসমত তেওঁ যদি ভাল ইচ্ছাৰে আহিব খোজে আমি তেওঁক দেখুৱাম নামনি অসমত কি আছে। আমাৰ মানাহ ৰাষ্ট্ৰীয় উদ্যানৰ পৰা আৰম্ভ কৰি আমাৰ গোটেই অসমখনৰ আমাৰ অজগৰ ৰাষ্ট্ৰীয় উদ্যান গোৱালপাৰাত আমি ইমান বিভিন্ন ধৰণৰ আমাৰ প্ৰাকৃতিক সৌন্দৰ্যৰে ভৰপূৰ। এই গোটেই অসমখন অকল উজনি নামনি বুলি নহয়, গোটেই অসমখনে প্ৰাকৃতিক সৌন্দৰ্যৰে ভৰপূৰ। গতিকে তেওঁ যদি ভাল মানসিকতাৰে আহে আমি তেওঁক ঘূৰাম, ভালকৈ খুৱাম, আমি তেওঁৰ সমস্ত দায়িত্ব আমি ল'ম। আৰু যদি তেওঁ বেয়া মানসিকতাৰে আহে, তেওঁ যদি অসমখনক ভাগ কৰাৰ যেনেকুৱা ধৰণৰ মানসিকতা আমি দেখিবলৈ পাইছোঁ, সেই তেনেকুৱা যদি মানসিকতা লৈ নামনি অসম বা আমাৰ তেওঁ যেনেকুৱা ধৰণৰ চিন্তা কৰে বঙাইগাঁও আমাৰ গোৱালপাৰা এনেকুৱা এই ছাইডত যদি আহে, তেতিয়াহ'লে কিন্তু তেওঁ পৰিৱেশত বহুত বাধা হ'ব। আজি এতিয়া গুৱাহাটীখন ক'ত যদি তেওঁ ভাবে, দিছপুৰখন ক'ত, আমাৰ ৰাজধানীখন ক'ত? গতিকে এনেকুৱা ধৰণৰ এটা জনপ্ৰতিনিধিয়ে তুলনামূলক মন্তব্য কৰাটো আমি সদৌ অসম ছাত্ৰ সন্থাই তীব্ৰ ভাষাৰে গৰিহণা জনাইছোঁ। আৰু এটা কথা কৈছোঁ, যদি তেওঁ এই মানসিকতা লৈ আহে, তেওঁ ইফালে অহাত আমাৰ গোৱালপাৰাৰ পৰা আমাৰ ধৰি লওক গুৱাহাটীৰ পৰা ইফালে নামনি অসম অহাত বা তেওঁ যদি ভাবে তেনেকুৱা ধৰণে, তেতিয়াহ'লে কিন্তু বাধাৰ সন্মুখীন হ'ব।